ঘটনাতে এইটো অলপ আধা ঘণ্টামান আগত আৰু গৰু দুটা আহিছিলে। গৰুটো আহি পেলাই কিবা খাদ্য বস্তু বিচাৰি আহি এনেকৈ ইয়াতে এইটো ড্ৰেইনটো আছিলে। ড্ৰেইনৰ ওপৰত এইটো বহুত দিনৰ পৰা এইটো প্লাইবোৰ্ডে নিচিনা বস্তু এইটো তেওঁলোকে হেৰি কৰিছিলে। এইটো বনাবৰ কাৰণে যিটো কিবা আছিলে এইটো অৰ্ডিনাৰী বস্তু আচলতে ইয়াতে ঢাকি পেলাই থৈছিলে। আৰু গৰুটো ইয়াৰ পৰা উঠি দিয়াৰ কাৰণে গৰুটোৰ তলত সোমাই পৰি গ'ল। কি মানে কি এনেকুৱা এই ফুটপাথটো এনেকুৱাই নেকি বগলীয়া? এনেকুৱাই কি ক'ব। এইটো আমি জানিব পৰা মতেতো এইটো 2017 চনতে এইটো চৰকাৰৰ পৰা এইটো আমন্ত্ৰণ আহিছিলে, কিন্তু যোৱা বছৰ কামটো কমপ্লিট হ'ল। কিন্তু কামটো মানে আমি দেখাত আৰু এইটো সুবিধাজনক হোৱা নাই। এইটো যিটো নিয়মত মানে ধৰি লওক ফুটপাথটো হ'ব লাগিছিলে এইটো নিয়মততো হোৱাই নাই। আৰু এটা কথা, আমি ইয়াতে টেম্পু ষ্টেণ্ড কৰোঁ, আমি টেম্পু ড্ৰাইভাৰে হয়। কিন্তু আমাৰ ইয়াতে চাওক, এই ড্ৰেইনটো বনালে ইয়াতে গোটেই আৱৰ্জনাবিলাক ইয়াতে পৰি থাকিলে আৰু ইয়াত এইটো তেওঁলোকে এইটো ঢাকনিবিলাক ক'ৰবাত বনাই থৈছে বুলি গম পাইছে, কিন্তু ইয়াত ঢাকনিখন নিদিলে। ঢাকনি নাই। ইয়াতে বহুতবাৰ গৰু পৰিছে, মানুহো কেতিয়াবা মানে খুন্দা খাইছে ইয়াতে, তেনেকুৱা হৈছে। কিন্তু টাউন কমিটি আছে, টাউন কমিটি, তাকেতো মিউনিচিপালিটি, বকলীঘাটৰ মিউনিচিপালিটিৰ কথাটো বুজি নাপালোঁ তেওঁলোকে কি ইনিচিয়েটিভ লয়। আচলতে এইটো তেওঁলোকে গুৰুত্ব দিব লাগিছিলে, কাৰণ কিয় এইটো হ'ল ৰজাপথাৰ বকলীয়ালৈ মেইন পথ। এই পথৰ এইটো অৱস্থা, এইটো ছাইডেতো হোৱাই নাই বাৰু। যিখিনি বনালে এইটো মানে তেওঁলোকে পইচা আছে মতলব, এনেকুৱা নিচিনাই হ'ল। পইচা পালে, বিল পালে, ফাং ফুং কৰি পেলাই গুচি যোৱা নিচিনাহে লাগিলে। গতিকে আমি সাধাৰণ এজন মানে নাগৰিক হিচাপে আমি বকলীঘাট মিউনিচিপালিটিৰ মানে যিসকল বিষয়ববীয়া আছে তেখেতলোকক আমি অনুৰোধ জনাব বিচাৰিম, এইটো অতি সোনকালে যেন এইটো এটা সুব্যৱস্থা কৰি দিয়ে। নহ'লে হয়তো আমাৰ ইয়াতে অট'নমাছ কাউন্সিলৰ আমাৰ EMO আছে, আমাৰ লেকথে ছাৰ। গতিকে লেকথে ছাৰকো আমি অনুৰোধ জনাম যে এইটো অকণমান দয়া কৰি এইটো অলপ চাই দিলে, এইখিনি অলপ চাফা কৰি দিলে জেগাটো আমাৰ এই চাৰিআলি বকলীঘাট চাৰিআলি এইটোৰ এটা মানে ডিচিপ্লিন এটা হ'ব। এই ফুটপাথটো কি টোটেলি বেয়া নেকি? টোটেলি এনেকুৱাই আৰু চাওক, আপোনালোকে দেখিছে ইয়াত কেতিয়াবা হয়তো মানুহ পৰিলে, আজি গৰু নহয় যদি মানুহ পৰিলে হয়, মানুহটোৰ কোনো কাৰণত বাচি নাথাকে। এনেকুৱা এটা কণ্ডিশ্যন হৈছে, জানি বুজি এইবিলাক কৰা নিচিনা হৈ আছে। তেনেকুৱা হৈছে। এতিয়া ইয়াৰ যিজন ঠিকাদাৰ কণ্ট্ৰেক্টৰ তেওঁলোকতো নায়েই, তেওঁলোকে বিল ল'লে, কামটো ফাং ফুং কৰি থৈ গুচি গ'ল। আৰু ইয়াত আচলতে ফুটপাথবোৰ বনাবৰ কাৰণে ভাল টেকনিচিয়ান লাগে। ইয়াৰ যি মানে মিস্ত্ৰীবিলাক মানে ট্ৰেইন আপ হ'ব লাগে, ট্ৰেইনিং মানে তেওঁলোকৰ এক্সপাৰ্টনেছটো থাকিব লাগে। কিন্তু ইয়াত যিটো দেখিবলৈ পালোঁ, আমাৰ এই হোজা যিখিনি গাঁৱলীয়া যোগালী কিছুমানক মাতি আনি যিসকলে কাম সম্পূৰ্ণ নাজানে, এনেই ইটা গাঁঠিলেতো আৰু এজন মিস্ত্ৰী নহয়, তাতে ফুটপাথটো আৰু টেকনিকেল অলপ জানিব লাগে। ফুটপাথ ফাং ফুং কৰি থৈ গুচি গ'ল। গতিকে আৰু তেওঁলোকে হাজিৰা কৰিছে, হাজিৰা পাইছে, কৰি থৈ গুচি গ'ল। এনেকুৱা হৈছে, যাৰ ফলত এতিয়া আমি এইটো যিহেতু ভুগিবলগীয়া হৈছে। আৰু এইটো মৰণ ফাণ্ডৰ নিচিনাই হৈছে। এইটো ৰাইজৰ সুবিধাৰ কাৰণে হয়তো চৰকাৰে আমন্ত্ৰণ দিছিলে, কিন্তু এতিয়া ৰাইজৰ সুবিধা নহয়, এইটো অসুবিধাহে হৈছে। ইয়াৰ পৰা মানে এতিয়া মানুহ কেতিয়াবা হয়তো ইয়াত পৰি মৰিব, ভৰি হাত ভাঙিব, কেতিয়াবা মানুহ পৰিও মৰিব ইয়াতে। গতিকে এতিয়া আমি চিন্তিত হৈছোঁ। বিশেষকৈ আমি ইয়াতে গাড়ী ষ্টেণ্ড কৰোঁ, আমাৰ টেম্পুবিলাক ইয়াতে ষ্টেণ্ড কৰিবলৈ। ঠিকাদাৰ জানিব পৰা মতেতো আমাৰ প্ৰাক্তন আমাৰ MSC ৰামসিং টিমুঙৰ ল'ৰাৰ নামত আছিলে বুলি শুনিছোঁ, কিমান দূৰ হয়তো নাজানো। কিন্তু এতিয়া তেখেতেতো আৰু বিল পালে, বোধহয় বিল পালেতো আৰু গুচি গ'ল, কামটো আধৰুৱা মানে সম্পূৰ্ণ নকৰিলে। আৰু এইবিলাক আৱৰ্জনাবিলাকো চাফা নকৰিলে, যাৰ ফলত এতিয়া আমাৰ ইয়াত পানী গেডাৰিং হৈ যায়। বৰষুণ পৰিলে পানীখিনি ৰোড ছাইডত গুচি যায়, আৰু ড্ৰেইনত পানী সোমাবলৈ জেগা নাই, এনেকুৱা এটা কণ্ডিশ্যন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।